আজি প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ, য'ত আমি আপোনাক জ্যোতিকৰ সৈতে জড়িত আচৰিত গোপন কথা আৰু সমাধান কওঁ। আজি আমি লৈ আহিছোঁ মাৰ্চ মাহৰ সাপ্তাহিক কন্যাফলৰ বিষয়ে। প্ৰিয় দৰ্শক, আজি গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, স্বাস্থ্যৰ উন্নতিৰ বাবে এই সপ্তাহটো আপোনাৰ খাদ্য অভ্যাস উন্নতি কৰিব লাগিব, অন্যথা আপুনি নিজকে বহুতো গুৰুতৰ ৰোগত ভুগি থকা দেখিব, যিয়ে আপোনাক সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই সপ্তাহত আপোনাৰ চন্দ্ৰ ৰাশিৰ পৰা বৃহস্পতি নৱম স্থানত উপস্থিত থকাৰ বাবে বিপৰীত লিংগৰ ব্যক্তিৰ প্ৰতি আপুনি অধিক আকৰ্ষণ অনুভৱ কৰিব। ইয়াৰ বাবে সম্ভৱ যে আপুনি তেওঁলোকক আপ্লুত কৰিবলৈ প্ৰয়োজনতকৈ অধিক খৰচ কৰাৰ পৰা বিৰত নাথাকিব পাৰে, যাৰ বাবে আপুনি ক্ষতিৰ সন্মুখীন হ'ব পাৰে। গতিকে আপোনাৰ কষ্টোপাৰ্জিত ধন কাৰোবাৰ ওপৰত চিন্তা নকৰাকৈ অপচয় কৰাটো এই সপ্তাহত আপোনাৰ বাবে লোকচানৰ চুক্তি হিচাপে প্ৰমাণিত হ'ব পাৰে। প্ৰিয় দৰ্শক, এই সপ্তাহত পৰিয়ালৰ কোনো সদস্যৰ অসুস্থতাৰ বাবে পৰিয়ালৰ সৈতে পৰিকল্পিত ভ্ৰমণ কিছু সময়ৰ বাবে পিছুৱাই যাব পাৰে বুলি আশংকা কৰা হৈছে। ইয়াৰ কাৰণে আপুনি ঘৰৰ ল'ৰা ছোৱালীবোৰৰ কিছু অসুখী যেন লাগিব। আপোনাৰ চন্দ্ৰ ৰাশিৰ পৰা ষষ্ঠ স্থানত শনিৰ ৰাশিৰ উপস্থিতিৰ বাবে এই সপ্তাহত আপুনি নিজৰ কেৰিয়াৰত আগবাঢ়ি যাবলৈ নিজৰ দক্ষতা বৃদ্ধিৰ লগতে কঠোৰ পৰিশ্ৰম কৰিব লাগিব, নহ'লে আপুনি কোনো কাম সময়মতে সম্পূৰ্ণ কৰিব নোৱাৰিব। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ আপোনাৰ কেৰিয়াৰত পৰিব আৰু আপুনিও সিদ্ধান্ত লোৱাত অসুবিধা অনুভৱ কৰিব পাৰে। এই সপ্তাহত আপোনাৰ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে যিসকল ছাত্ৰ ছাত্ৰী এই ৰাশিৰ হয়, আপোনাৰ নিজৰ কঠোৰ পৰিশ্ৰমৰ পৰা আঁতৰি নাযায়, যিয়ে তেওঁলোকক অনুকূল ফলাফল লাভ কৰাত সহায় কৰিব। গতিকে এই সময়ত আপোনাৰ সৰ্বোত্তম সুবিধালৈ কেৱল অধ্যয়নত মনোনিৱেশ কৰক। ইয়াৰ পিছত আমি যদি চাওঁ, আজি আমি যদি বিশেষকৈ যদি চোৱা হয় কৰ্মজীৱন যদি চোৱা হয়, এই সপ্তাহত আপোনাৰ কৰ্মক্ষেত্ৰত নতুন দায়িত্ব গ্ৰহণ কৰি আপোনাৰ ব্যৱসায় প্ৰমাণৰ সুযোগ পাব আৰু প্ৰথমাৰ্ধত আৰু আপোনাৰ সমস্যাৰ সন্মুখীন হ'লেও দ্বিতীয়াৰ্ধত আপোনাৰ প্ৰদৰ্শনত উন্নতি দেখা যাব। সতীৰ্থ আৰু ঊৰ্ধ্বতনৰ কৰ্মচাৰীৰ সৈতে সুসম্পৰ্ক বজাই ৰখা বাঞ্ছনীয়। ব্যৱসায়ীসকলে ব্যৱসায় বিস্তাৰৰ চিন্তা কৰিব পাৰে, কিন্তু লক্ষ্যসমূহ স্পষ্ট কৰি আগবঢ়া উচিত। আমি যদি আৰ্থিক দিশটো যদি চোৱা হয়, এই সপ্তাহত কোনো ডাঙৰ আৰ্থিক সমস্যাৰ সন্মুখীন নহ'ব। বৈদ্যুতিক সামগ্ৰী বা নতুন সম্পত্তি কিনাৰ সম্ভাৱনা আছে। বিনিয়োগৰ ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ ল'লে লাভদায়ক হ'ব। বন্ধু বা আত্মীয়ৰ সৈতে আৰ্থিক বিষয়ে আলোচনা কৰিবলৈ সপ্তাহটো দ্বিতীয়াংশ বেছি উপযোগী হ'ব। আৰু ইয়াৰ পিছত যদি আমি চাওঁ স্বাস্থ্যৰ বিষয়ে, স্বাস্থ্য যদি আপোনাৰ সৰু ভাইৰাছজনিত যেনেকৈ জ্বৰ হওক, আজি কাহ হওক, চৰ্দি হওক, তো পানী লগা হওক, তো সংক্ৰমণ হ'ব পাৰে, কিন্তু দৈনন্দিন জীৱন প্ৰভাৱিত নহ'ব। আৰু দৈনিক ব্যায়াম আৰু স্বাস্থ্যকৰ খাদ্য অভ্যাসে আপোনাৰ স্বাস্থ্য সুস্থিৰ ৰাখিব। মহিলাসকলে তৎকৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে আৰু ভ্ৰমণৰ সময়ত আপুনি প্ৰাথমিক চিকিৎসা সামগ্ৰীৰ লগত ৰাখিব। প্ৰেম আৰু সম্পৰ্ক যদি আমি চাওঁ, প্ৰেমিক বা প্ৰেমিকাৰ সৈতে সময় কটোৱাৰ সময়ত মনোভাৱ গুৰুত্বপূৰ্ণ। অতীতৰ পৰা সমস্যাসমূহৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক। অবিবাহিতসকলে নতুন সম্পৰ্কৰ সম্ভাৱনা দেখিব পাৰে। বিবাহিত মহিলাসকলে বাহ্যিক হস্তক্ষেপৰ পৰা সাৱধান হ'ব লাগে, যাতে দাম্পত্য জীৱন প্ৰভাৱিত নহয়। প্ৰিয় দৰ্শক, আমি যদি পৰিয়াল আৰু সমাজ যদি চাওঁ, এই সপ্তাহত আপোনাৰ পৰিয়ালৰ সৈতে সময় কটোৱাত আনন্দ পাব। পিতৃ মাতৃৰ সৈতে সম্পৰ্ক উন্নত হ'ব আৰু পৰিয়ালৰ সদস্যৰ স্বাস্থ্যৰ বিষয়ে সজাগ থাকিব। সামাজিক অনুষ্ঠানত অংশগ্ৰহণে আপোনাৰ মানসিক আনন্দ বৃদ্ধি কৰিব। প্ৰিয় দৰ্শক, আপোনাৰ যদি শুভ সংখ্যা যদি চাওঁ 3 আৰু 6, আৰু যদি শুভ ৰং যদি চোৱা হয় আপোনাৰ নীলা, আৰু শুভ দিন আপোনাৰ বৃহস্পতিবাৰটো আপোনাৰ এই সপ্তাহৰ শুভ দিন হয়। আৰু প্ৰতিকাৰ যদি আপুনি কৰিব বিচাৰিছে, তেতিয়া আপুনি দৈনিক আপুনি পাৰিলে 41 বাৰ আপুনি ওম ৰাহুৱে নমঃ মন্ত্ৰ আপুনি জপ কৰিব পাৰে। আৰু সপ্তাহটো সামগ্ৰিকভাৱে আপুনি মিশ্ৰ আপুনি ফলাফল হ'ব, আৰু কিন্তু সজাগতা আৰু সঠিক পৰিকল্পনাৰে আপোনাৰ লক্ষ্যসমূহ পূৰণ কৰিব
পাৰিব। তো গতিকে প্ৰিয় দৰ্শক, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।